2 বছৰ মোৰ পৰা এনেকে গুৱাহাটী গৈ ব্ৰেকআপ ডাইৰেক্ট ব্ৰেকআপ আমাৰ 2 বছৰৰ এই ঘৰটোৱে নবস্মিতাৰ কাৰণ আজিলৈকে আমি জনোৱাই নাছিলো যে আমাৰ ইন্টাৰকাষ্ট মেৰেজ হৈছিল বিয়া কেনেকে আমি ফাইট কৰি বিয়া কৰিলো সব জনাম আজি একদম বতৰ ৰোমান্টিক মানে বৰষুণ বৰষুণ আৰু ইফালে পুৰা আমাৰ আজি আপোনালোকৰ বউৱে কি মেলিছে চাওক পুৰা আমাৰ বিয়াৰ এলবাম আৰু আপোনালোকে বহুতে নাজানে যে আমাৰ ইন্টাৰকাষ্ট মানে আমি বেলেগ বেলেগ কাষ্টৰ হয় আৰু আমাৰ ইন্টাৰকাষ্ট বিয়া হৈছিল আৰু বিয়াত আমাৰ বহুত বাধা আহিছিল সব জনাম আজি বাহ হা মোৰ মুস্তু চাপ তো ওলালো দিয়ক ঘৰৰ পৰা আৰু টামাতে দে আৰু আজি পুৰা একদম ৰোমান্টিক ৱেদাৰ না আজি বেছি গৰম নাই পুৰা ৰোমান্টিক একদম ৰোমান্টিক ফুল ৰোমান্টিক আৰু ফুল কি হয় তো আজি এনেকুৱা বৰষুণ বতৰত আজি আমাৰ লাভ ষ্টৰীৰ বিষয়ে অকমান আপোনালোকক জনাম যিসকলে নাজানে আৰু যিসকলে জানে তেওঁলোকেও বহুত কথা নাজানে হয় কাৰণ আজিলৈকে আমি জনোৱাই নাছিলো যে আমাৰ ইন্টাৰকাষ্ট মেৰেজ হৈছিল আৰু আমাৰ ইন্টাৰকাষ্ট মেৰেজটোত বাধা আহিছিল নেকি বিয়া কেনেকে আমি ফাইট কৰি বিয়া কৰিলো সব জনাম আজি কিন্তু তাৰ আগতে ক'ত প্ৰপ'জ কৰিছিল প্ৰপ'জটো একচুৱেলি কৰা নাছিল পেটলাই একদম আনৰোমান্টিক আছিল আগতে এতিয়া ফটোৱা হৈ গৈছে ৰোমান্টিক বুলি নকয় আৰু ক'ত প্ৰপ'জ কৰিছিলো প্ৰথম ক'ত ষ্টাৰ্ট হৈছিল আমাৰ ভাল পোৱা ক'ত প্ৰথম দেখা দেখি হৈছিল সব দেখুৱাম আৰু কোনটো ঘৰৰ পৰা তাই মোক এৰি গৈছিল হয় গাইজ ঠিকে শুনিছে তাই মোক একবাৰ একেবাৰে এৰি থৈ গৈছিল ব্ৰেকআপ হৈছিল আমাৰ ক'ত হৈছিল সেই ব্ৰেকআপ সব দেখুৱাম আজি তাৰ পিছত জনাম আমাৰ ইন্টাৰকাষ্ট বিয়া না ইন্টাৰকাষ্ট মেৰেজ আৰু বিয়াত এজন কি লাগে ঘটক কি হয় আমাৰ ঘটক নাছিল নহয় এনে কি হৈছে বাবা বহুত গৰম আজি এজন লৰাই না ইয়াতে মোক প্ৰিয়তমাকে মাতি কিছি নিদিল কিন্তু মোক দুখ লাগছে বহুত প্ৰিয়তমা কোনে মাতছে কিন্তু কিছি দিয়া নাই কি আছে আচ্ছা হয় কোন এন্ডা যে আপোনাৰ লাভ ষ্টৰী শুনাব আমাৰ লাভ ষ্টৰী কেতিয়া শুরু হ'ব কক না কি বলে তুমি কাৰ আমি দুজন আপোনাৰ আৰু মোৰ স্টার্ট করব ভাই কেজি লাগি ইমান মৰমত আৰু বৌ আপুনি অলপ ওলাও না গাড়ী পৰা দাদাৰ অলপ পাৰ্চনেল কথা আছে কি হয় দাদাৰ মোৰ দাদা ইনকে ভাস দেখা না ইনকে ভাস করে দেখা আরে এক্টিং করে হি লড়াই এনে এক্টিং এনে কমেডি করে কারণে এক্টিং করে গাইস হি লড়াই লড়া নহয় মিডিল আৰু আমাৰ লাভ ষ্টৰীটো ক'ত ষ্টাৰ্ট হৈছিল তাৰ কাৰণে যাব লগা হৈ আছে কোকৰাঝাৰ গৈ আছো একচুৱেলি ইন্টাৰকাষ্ট বিয়া বুলি শুনিলে আমি কি ভাবো বেলেগ বেলেগ ধৰ্ম নেকি ধৰক মই হিন্দু হি মুছলিম বা খ্ৰীষ্টান তেনেকুৱাই বুলি ভাবে ন হাতখন বেয়া জাগা আপুনি ষ্টাৰ্ট দিছটাকে ভিডিঅ'ত বিৰাট ডিষ্টাৰ্ব দে বেছি জুকাই থাকা যে মছলাটো পাইছা এবাৰ তুমি বা এনেকুৱা ভাবে যে মই অসমীয়া হি বেংগলী পাঞ্জাবী তাতেন পিতা মাৰ খাবি ৰে না বাবা এনেকুৱা ভাবে যে মই অসমীয়া হি বেংগলী বা পাঞ্জাবী বিহাৰী বা কিবা বেলেগ জাতিৰ এনেকুৱা ভাবব পাৰে ইন্টাৰকাষ্ট বিয়া কিন্তু আমাৰ ইন্টাৰকাষ্ট বিয়াটো অলপ বেলেগ ধৰণৰ হৈছিল জনাম ৰব কি বেলেগ ধৰণৰ হৈছিল ইন্টাৰকাষ্ট বিয়াটো সেইখিনি জনাৰ আগত লাভ ষ্টৰীটো ক'ত ষ্টাৰ্ট হৈছিল সেইখিনি জানিলত না ঠাইডোখৰত গৈ পাবা কি হ'ল নাই না আপোনালোকৰ লাভ ষ্টৰী ক'ত আৰম্ভ হৈছিল কোকৰাঝাৰ ইয়াতে চাদা পাম নাই না স্যান্ডেল ধরে দে স্যান্ডেল ধরে উঠাছ দেখুন তোর স্যান্ডেল ধরে দে না আপনি বুঝিছে দেখুন বুড়া গেছে স্যান্ডেল ববরে তো কি যে করি
মানে নৱস্মিতাক প্ৰথম ক'ত লগ পাইছিলো ফাৰ্ষ্ট দেখা দেখি ক'ত হৈছিল আমাৰ জনাই আছো ৰব ক'ত প্ৰথম আমি ফেচ টু ফেচ হৈছিলো দেখা দেখি হৈছিল গান গাই দিব না এটা গান গাই বুজাও নাই না মই হেডফোন ভিডিঅ দেখি মাৰ ইমান বকবাস আমাৰ সুৰটো ইমান ভাল গাও এতিয়া গাও বিন্দাস গাও কি কৰে তুমি বাৰে বা ফুল পেন খুল তার স্যান্ডেল হয় আই ওই নমস্কার আর গোবর লাগাই দিছে বাবা তুমি মিলে দিল খিলে জিনে কাম ও লাগছে তো তুমি ले दिल खिले और जीने को क्या चाहिए चुप ना ना हो तू उदास तेरे पास पास मैं रहूंगा जिंदगी भर ना हो तू उदास तेरे पास पास मैं रहूंगा जिंदगी भर सारे संसार का प्यार मैंने तुझी में पाया तू मिले दिल खिले और जीने को क्या चाहिए আগতে এনেকে গান কি প্রপোজে কৰিব জানা নাছিল আজিকালি ইউটিউব কৰি বহুত বদমাছ হৈ গৈছে হ'ব আপুনি ঠিকে কৈছে আজিকালি চকুবিলাক নয়নটা দেখিলে না ইফালে ইফালে যাইয়ে থাকে খালি আৰু কৈ থাকে প্ৰপোজ কৰি ফুৰে ছোৱালীবিলাক মায়ে ছোৱালী নাম টিৰিবিলাকক কৈ ফুৰে বুঝছে না কি কৰে কৰি ওলালো অভদ্ৰ ল'ৰা নয়না কি কৰি আছে ইয়াতে চান্সতে এক মুঠা ঢেকীয়া ছিঙি লওঁ জংঘলত যেতিয়া ইয়াৰে মানুহে পেচাব কৰি ৰাখিব পাৰে নয়না চাব কি কৰি আছে কি কৰি আছে আপোনাৰ মিষ্টাৰে কি কৰি আছে গাড়ী ৰখাই কিনে কি কৰি আছে আপোনাৰ মিষ্টাৰে কি কৰি আছে সৰু বাচ্চা নেকি এনেকুৱা লাগে মোৰ নিজৰ ঘৰৰ ওচৰত আহিল ন পুৰণা ঠাইত এই চাও এইবিলাক লৰা ধেমালি ষ্টাৰ্ট মোটামুটি গোলাপ ফুলটো দিয়া নাছিল ঢাকিয়াই দি দিছে কাৰণ কিয় ইনি বনাই খুৱাব লাগিব কোকৰাঝাৰ সোমাইছোৱে আৰু এই ব্ৰিজখন না আমাৰ টাইমত আমি আই লাভ ইউ ব্ৰিজ বুলি কৈছিলো আই লাভ ইউ কি কৰে আই লাভ ইউ কি কৰে ব্ৰিজটোত যদি কিবা মান্নাত খোজে না পাৱা যায় মই ভাবছো আপোনাক পাই যাও নেকি এই ব্ৰিজটোত আৰু গাইজ সেই ঠাইখন পাই গলো য'ত নৱস্মিতাক মই ফাৰ্ষ্ট দেখিছিলো মই আপোনালোকে লগ পোৱা বেয়া দিনটো মানে বৰ জীৱনটো যেতিয়াৰ পৰা বেয়া হ'ল মানে বৰবাদ হৈ গ'ল আৰু এই ফিল্ডখনতে মোক ফাৰ্ষ্ট টাইমৰ কাৰণে পেটলাই দেখা পাইছিল মই দেখা পাইছিলো আৰু কেনেকে জানে পুৰা বিহু নাচি আছিলো ষ্টেজত কম্পিটিশন হৈ আছিল তেতিয়া তাই বিহু নাচে আৰু সেই ইয়াতে বিহু মঞ্চখন ইয়াতে আছিল আগতে আৰু তাইক তেতিয়াই প্ৰথম দেখিছিলো মই কিন্তু দেখা নাছিলো হ'ব আপুনি বিহু নাচিছিল এনেকে এনেকে কৰি হয় মানুহ এনেকে নানাচে এনেকে ধুনীয়াকে নাচে আৰু তাইক ষ্টেজত দেখি না মই মাতিছিলো নৱস্মিতা তাইতো চিনিয়ে নাপায় নাচালে মোক ইমান মানুহ আছিল পাত্তাই দিয়া নাই আৰু ইয়াতে দেখিয়ে তাক মই পাগলা হৈ গৈছিলো যে পটাব লাগব যেনেকে নহওক বৰ এইটোৰ কাৰণেতো জীৱনটো বেয়া হৈ গ'ল এইটো কথা লগাই থকা ৰে ভাল লাগে তাৰ আৰু মোৰ যদি ভাঙিও তোৰ লগত বিয়া নকৰিম মই এইটো চান্সতে আছিলো তাইক ইয়াত দেখি মই একদম পাগলা হৈ গেলো আৰু ক'ত প্ৰপ'জ কৰিলো জানে দেখাই আছো অলপ আৰু ফাৰ্ষ্ট টাইম এয়া কোকৰাঝাৰ গভ কলেজত আহি তাইক মই প্ৰপ'জ কৰিছিলো আৰু প্ৰপ'জ কৰাৰ আগতে ফ্ৰেণ্ডশ্বিপ কৰিছিলো ক'ত জানে এই কেণ্টিনটো মনত আছে ইয়াতে মই তাইক ফাৰ্ষ্ট কৈছিলো যে তুমি মোৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিবা নেকি মানে জাল পেলাইছিলো পটোৱাৰ জাল পেলাইছিলো একদম পাঁচ কৰি আৰু কোল্ড ড্ৰিংকস লৈ খুৱাই আৰু কেণ্টিনত তাইক ফ্ৰেণ্ডশ্বিপ কৰি মানে জালটো পেলাই কলেজৰ 1 নম্বৰ ৰুমত 1 নম্বৰ এটা ডাঙৰ ৰুম আছে কলেজত তাতে তোমাক কেনেকৈ প্ৰপ'জ কৰিছিলো মোক এবাৰ বিশ্বাস কৰিবনে
গোটেই লাইফৰ কাৰণে মোৰ মানে প্ৰপ'জ কৰা ষ্টাইলটোৱে বেলেগ আছিল ইমান দিনৰ মানে ইমানক প্ৰপ'জ কৰিছে এক্সপিৰিয়েঞ্চটো লাগব ৰিজেক্ট হৈছে এইটো বেলেগ কথা 10-15 জনৰ পৰা ৰিজেক্ট হৈ এটাতো পাইছে কমছে কম अरे बाप रे ये तो धोती खोल रहा है বদনাম কৰি থাকে মোক এবাৰ বিশ্বাস কৰিবানে এনেকৈ কৈছিল ইউনিক ষ্টাইল মোৰ কি আছিল প্ৰপ'জেল আছিল আই লাভ ইউ আছিল নে কি আছিল মোৰ ফ্লাইট এটা কাই কি ইমান টাইম মোৰ ভাইফক লাষ্ট টাইম এটা কাইটা এইটা দাদা কি খবৰ লাষ্ট লাগে বলে মোৰ সৰু কালৰ বন্ধু দাদা কি খবৰ আছো তাই কি কয় ভালে আছে হ্যাঁ কি কয় তো ভালে আছে আছো লাষ্ট লাগে নমস্কাৰ মই ছলি মান কথা মানে আলু মানে লগত কথা নপাতে এই লাষ্ট লাগে মুখত হাঁহি আহিছে না মোৰ বন্ধুজনক বিদায় দি আহিলো আৰু নৱস্মিতাক প্ৰপ'জ কৰাৰ পিছত তাইক একদম পটাই পেলোৱাৰ পিছত ক'ত আহিছিলো তাইৰ ঘৰৰ ফালে ডেইলি দেখা কৰিব আহিছিলো নৱস্মিতাৰ আজি আচল ঘৰটো আপোনালোকক দেখুৱাম মানে পুৰণি সৰুৰ পৰা যোনটো ঘৰত আছিল দেখুৱাম মানে মোৰ মা দেউতা ইয়াত ট্ৰান্সফাৰ হৈ আহিছিল কোকৰাঝাৰত আমি ইয়াতে এটা ভাড়া ঘৰত আছিলো ডেইলি লাইন মাৰবা আহিছিলো ৰাতিপুৱা আবেলি সন্ধিয়া বাৰে নিব্বা আমাক জ্ঞান দিয়ে নিজে নিব্বাগিৰি কৰিছিল এটা সময় মানে এই ঘৰটোৱে নৱস্মিতাহঁতৰ ঘৰ আছিলে দেখা আছো ৰ'ব এই ঘৰটোৱে নৱস্মিতাৰ সৰু কালৰ ঘৰ আছিলে আৰু এই ৰাস্তাই দি ডেইলি আহো লাইন মাৰবা অ নিব্বা নৱস্মিতা এই গেটখনত যে তুমি মনে মনে আহি লুকাই মোক চাই থাকিছিলা আগৰ নিচিনা হৈ আছে ঘৰটো এইফালে দি মই বাইকে দি আহো সেই গেটৰ ওচৰত আহি কি কৰে গেটৰ ওচৰত আহি থিয় হওঁ নহ'লে ইমান হৰ্ণ বজাই থাকে মানে ওচৰৰ মানুহ বাহিৰত ওলাই আহে গেটৰ বাহিৰত তাইৰ কাৰণে চাব আহো তাইক চাব আহো তাই যদি নলাই ভাল লাগব নেকি তাত মা দেউতাই নাজানিছিল তেতিয়া যে মই তাইক ভাল পাওঁ আৰু এনেকে লাইন মাৰতে না তাৰ মা দেউতা গম পাল ইমান উৎপাত কৰিছে বাইক লৈ একদম হৰ্ণ বজাই কিবা বজাই গম পাই গেল আৰু বিশ্বাস কৰিব তেতিয়া বহুত ভদ্ৰ আছিল এতিয়া নহয় বাৰু এইটো বেলেগ কথা তাইৰ মা দেউতাই যেতিয়া গম পাল আমাৰ কথা গম পাল যে আমাৰ কাষ্ট একে নহয় আৰু মই মানে ইণ্টাৰ কাষ্ট যে কৈছিলো মই একচুৱেলি ৰাজবংশী ল'ৰা মানে OBC এজন ল'ৰা তাই হ'ল ব্ৰাহ্মণ জেনেৰেল কাষ্ট সেইটোও কিন্তু এটা ইণ্টাৰ কাষ্টে হয় আমাৰ জানে আপোনালোকে যে ব্ৰাহ্মণক নন ব্ৰাহ্মণৰ লগত বিয়া খুব কম দিয়ে আৰু এদিন যিটো ভয় খাইছিলো সেইটোৱে হ'ল মানে তাইৰ মাকৰ ট্ৰেন্সফাৰ হ'ল গুৱাহাটী আৰু সেই চান্সতে দেউতাই তাইক গুৱাহাটী একেবাৰে লৈ গ'ল আমাৰ একদম ব্ৰেকআপ আমাৰ একদম পাৰ্মানেণ্টলি ব্ৰেকআপ হৈ গ'ল আৰু যোনদিন তাই মোক এৰি যায় মানে কোকৰাঝাৰৰ পৰা মই কোকৰাঝাৰত আছিলোঁ যোনদিন এৰি যায় গুৱাহাটী এৰি যাব সেইদিনা তাহাঁতে গাড়ীত আহি আছিল তো মই তাইক ক'লো যে মই লাষ্ট টাইমৰ বাবে একবাৰ তোমাক দেখিম আৰু এবাৰ ভৱিষ্যতে দেখা হয় না নহয় আমাৰ গাড়ীখন বহুত স্পীডত আছিল সি বহুত পিছুৱাই গ'ল বাট লাষ্ট টাইমত আমি মানে দুজনক দেখাই নাপালোঁ আমাৰ গাড়ীখন বহুত স্পীডত গৈ আছিল সি পুৰা স্পীড মিলাই আহিছিলে বাইকেৰে কিন্তু স্পীডটো মেচ কৰিব নোৱাৰিলে কেনেকৈ পাৰিম গাইজ ইহঁতৰ আছিল চুইফ্ট ডিজায়াৰ গাড়ী মোৰ আছিল ছুপাৰ স্প্লেণ্ডাৰ আপোনাৰ নিশ্চয় শ্ল' হয় টিউবলাইট তাক কোনোমতে তাইক লাষ্ট টাইমৰ কাৰণে দেখিম বুলি আহি এইখিনিত এই ৰাস্তাৰ এইখিনি ৰাস্তাত মনত আছে না এইখিনিত মই আঁঠু কাঢ়ি কান্দিছোঁ কাৰণ মই এনেকৈ খিৰিকীৰ ওচৰত আহিছোঁ বাইক দি এনেকৈ খিৰিকীৰ ওচৰত আহিছোঁ তাইক এনেকৈ চিঞৰিছোঁ পিছফালৰ খিৰিকীত আছিলি মাতিছোঁ চিঞৰিছোঁ বাট গ্লাছটো লক কৰা আছিলে আৰু মই বেলেগ চিন্তাও কৰি আছিলোঁ তাই শুনা নাপাল কাৰণে মোক দেখাও নাপাল মানে মোক নাচালে এনেকৈ মই একদম এই ৰাস্তাত নাই এনেকৈ আঁঠু কাঢ়ি কান্দিছোঁ মা কচম গ'লোঁ তাইৰ কাৰণে হা কিন্তু আগৰ নিচিনা আৰু সি এতিয়া নাই সি বহুত চেঞ্জ হৈ গ'ল এতিয়া মোৰ ভাবিলে আচৰিতে লাগে মানে সি এটা টাইমত মোৰ কাৰণে কান্দিছিল মই বিদ্যা ক'লোঁ তাইক মানে লাষ্ট টাইমৰ বাবে নেদেখা কাৰণে মই কান্দিছিলোঁ 2 বছৰ মোৰ পৰা এনেকৈ গুৱাহাটী গৈ ব্ৰেকআপ ডাইৰেক্ট ব্ৰেকআপ আমাৰ 2 বছৰত তাৰপিছত আৰু গাৰ্লফ্ৰেণ্ড পতাই লৈছিল আপুনি নতুন ভৰসা নাই না আজিকালি ল'ৰা নাই তাইৰ কথা সদায় মোৰ মনত আছিল অফিচিয়েলি কোনো ব্ৰেকআপ হোৱা নাছিল কিন্তু কথা বাৰ্তা বন্ধ হৈ গৈছিল তেতিয়াৰ দিনত ইমান ইনষ্টাগ্ৰাম ইমান নাছিল সেইকাৰণে কথা বাৰ্তা পাতাৰ ভিডিঅ' কল এইবিলাক চিষ্টেম ইমান নাছিল
মোক দিয়ক এটা মোক দিয়া আমি সৰুতে চুৰ কৰি কৰি খাইছিলোঁ নহয় মানে আপোনাৰ সৰুৰ পৰাই নিয়াতটো বেয়া আছে ন মেদু দক চাদা খোৱা হাত ধুই যায় হাত ধোৱা আছে এইটো হাতত চাদা চাং হাত ধুইছা না নাই হাত ধুইছো এই যে চাং চাং শিকানাত এইটো চাওক ফালটো নাহিবি ওচৰত হেল্ল' কম তামাম টেষ্টি হৈছে কচোন আহি আহি অলপ ফল মূল খাব ৰখছোঁ চাদা খাই কাৰণে তাক দিয়া নাই ইমান দূৰত ৰাখছোঁ আৰু লাহে লাহে গুৱাহাটীত গৈ নাখাম দৰ হাতে দিম দাদা এটা ককনাট জুচ দিবচোন ককনাট জুচ খাম কি হ'ল ডাবৰ পানী বুলি ক'লে কি হয় কোকোনাট জুচ ডাবৰ পানী দিবচোন হা ডাবৰ পানী এতিয়া লাগে মুৰ্গীটাৰ এখন ঠেং নাই চা এইটো হাৱে কি মুৰ্গী এইটো হা এইটো জন্ম পৰা নাই নেকি যাদু দেখবি চাম কেইটা ওলাল 3টা कौन है ये लोग कहाँ से आते हैं 3টা যাদু দেখলি হা এইফালে কি ধুনীয়া জেগা দেখিছোঁ আৰু 2 বছৰ নৱস্মিতাৰ লগত মই কথা বাৰ্তাই পাতা নাছিলোঁ কাৰণ তাইৰ মা দেউতাকে মানে মোক ইমান চান্স দিয়া নাছিল আৰু যে কথা বাৰ্তা পাতিম কাৰণ 2টা কাৰণ এটা হ'ল মই চাকৰি বাকৰি তেতিয়া নাছিল আৰু মা দেউতা হ'লেতো টেনশ্যন ল'বই আৰু এটাতো গমেই পাইছে তাই ব্ৰাহ্মণ মই নন ব্ৰাহ্মণ হয় আৰু তেনেকৈ বিয়া বাৰু নিদিয়ে আমাৰ ব্ৰাহ্মণ মানুহৰ লগত বেছিভাগ না ব্ৰাহ্মণক সদায় ব্ৰাহ্মণকে বিয়া দিয়ে আপোনালোকৰ হ'ব না ভিডিঅ'টো কি মানে ইমান টাইম লগায় কি হ'ল ইমান টাইম লাগে নেকি আৰু লাহে লাহে যেতিয়া গুৱাহাটীত যোৱা 3 বছৰ হ'ল মই চাকৰি পালোঁ তাৰপিছত দেউতাই এদিন মোক মাতিলে নহয় দেউতাই আপোনাক কিয় মাতিছিল চাদা বনাই দিব নেকি যাবি না দেখছা না কি কয় বেয়া জমাই থাকে সি মাজে মাজে তো দেউতাই মাতিছিল মোক হস্পিটেলত মাৰ তেতিয়া মানে তাইৰ মাৰ চিৰিয়াছ কণ্ডিশ্যন মোক হস্পিটেলত মাতিছিল তাৰ দেউতাই মোক একচেপ্ট কৰিছে আৰু প্ৰথম মোক হস্পিটেলতে মাতিছে তেতিয়া হস্পিটেলত মা আমাৰ চিৰিয়াছ হৈ আছে কিডনি বেয়া হৈছিল মাৰ আৰু সেইটো সময়তে মোক GMCত মাতিছিল দেউতাই দেউতাৰ ওচৰত ফাৰ্ষ্ট টাইম লগ ধৰিব গৈছিলোঁ আৰু ফাৰ্ষ্ট যেতিয়া দেউতাক লগ ধৰিব গৈছে পেটলা পুৰা ফৰ্মেল ড্ৰেছত গৈছে যেন কিবা ইণ্টাৰভিউহে দিব গৈ আছে আপোনাৰ পাপাৰ তাতে যেতিয়া গৈছে ইণ্টাৰভিউটো দিব গৈছে আপোনাৰ পতাবৰ কাৰণে হয় না নহয় ইয়াৰ আপুনি ফৰ্মেলত পিন্ধি গৈছিল সপোন চাই আছো নেকি পেটটা ওলোৱা আছিলে পেটটা কম আছিল ফৰ্মেলত আমাক নিদিয়ে বিয়া কিন্তু এটা কথা কি জানে আপোনালোকৰ যদি নিজৰ সঁচা ভাল পোৱা থাকে না আপোনালোকৰ যদি ৰিলেশ্যনশ্বিপ ভাল পোৱাটো যদি ষ্ট্ৰং থাকে ন তেতিয়াহ'লে না মা দেউতা কি কোনেও আপোনালোকক ৰখাব নোৱাৰে ইভেন ভগৱানে আপোনালোকক মিলাই দিয়ে এইকাৰণে যদি সঁচা ভাল পোৱা আপোনালোকত থাকে একদম যুঁজি থাকিব এৰি নিদিব তো ফাইনেলি বহুত বাধা বিঘিনিৰ মাজত যুঁজি আমাৰ বিয়াখন হ'ল আৰু সেইটো সামাজিকভাৱে বিয়াখন হ'ল আমি কেতিয়াও ভবা নাছিলোঁ কিন্তু ফাইনেলি তাইক মই সিন্দুৰ পিন্ধালোঁ সঁচাতে চিনেমাত যে কয় আপোনাৰ যদি সঁচা ভাল পোৱা থাকে তেতিয়াহ'লে ভগৱানেও আপোনাক ছাপৰ্ট কৰিব কথাটো একদমেই সঁচা আৰু ইপানে মই একদম টোপনিৰ নিচাত থকা নিচিনাকে সিন্দুৰটো পিন্ধালোঁ ঘুমে টোপনি যাই সিন্দুৰ পিন্ধাইছা তো এনেকেই আমাৰ বিয়াখন হ'ল না তই ইণ্টাৰকাষ্টৰো ইণ্টাৰকাষ্ট বিয়া আছিল দে তই কলিতা আছিলি দেউতা ৰাজবংশী আছিল আজিৰ ভিডিঅ'টো ভাল লাগিলে কি কৰিব সাবস্ক্রাইব কৰিব আৰু লাইক কৰিব শেয়াৰ কৰিব আৰু 400 কম কৰি দিব বেছি নালাগে আমাক 4 লাখ সাবস্ক্রাইবার হ'ব সাপোর্ট কৰি আমি আৰু নতুন একদম
মজা ভিডিঅ' আপোনালোকক দেখুৱাই তাহলে বাবাই টেক কেয়ার